হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেতিয়াবা নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমৰ পোষ্টটো হৈছে এক্সেল ফুড কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰিছে। ইয়াতে আপোনালোকৰ পোষ্টটো মুকলি কৰা হৈছে চেলছ অফিচাৰৰ বিভাগত। লোকেশ্যন কেইটা হৈছে জোৱাই, নংপুৰ আৰু পাছিঘাটত। এই তিনিটা লোকেশ্যনত পোষ্ট মুকলি কৰিছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে FMCG কোম্পানীৰ ওপৰত। চেলাৰী দিয়া হ'ব আপ টু 18,000 টকাকৈ প্ৰতিমাহে দৰমহা পাই যাব। জব ডেছক্ৰিপশ্যনখিনি ইয়াতে দিয়া হৈছে, গোটেইখিনি ভালদৰে পঢ়ি চাই ল'ব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড CVখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে এপ্ৰিলৰ 1 তাৰিখলৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে 2 নম্বৰ পোষ্টটো হৈছে ভেকেঞ্চি ইন স্কোডা ফৰ এক্সপিৰিয়েঞ্চ এণ্ড ফ্ৰেছাৰ। তো স্কোডা ডিলাৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। ইয়াতে এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছাৰ দুয়োসকলে আবেদন কৰিব পাৰিব। পোষ্টসমূহ হৈছে চেলছ মেনেজাৰ, চেলছ টিম লিডাৰ, চেলছ কনচালটেণ্ট, ৰিচেপটনিষ্ট, EDP, টেলিকলাৰ, ছাৰ্ভিচ মেনেজাৰ, ছাৰ্ভিচ এডভাইচৰ আৰু টেকনিচিয়ান। তো এইসমূহ পোষ্ট মুকলি কৰা হৈছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে কণ্টেক্ট নম্বৰৰ কাৰণে এটা নম্বৰ দিয়া হৈছে 9864995400। এই নম্বৰটোত যোগাযোগ কৰি ল'ব। আৰু এটা যোনটো মেইল দেখা পাইছে তাতে আপোনালোকৰ আপডেটেড CVখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এই পোষ্টকেইটাৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব আপোনাৰ স্কোডা মানকটা ৰোড নিয়ে ক্লক টাৱাৰ অপ' অফ চকিংডি ফিল্ড, ডিব্ৰুগড় 786001। তো ইয়াতে যোনটো এড্ৰেছ মেনশ্যন কৰা হৈছে, এই এড্ৰেছত ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব। যিসকল ইণ্টাৰেষ্টেড হয় সেইসকলে ৱাক ইন ইণ্টাৰভিউটো এটেণ্ড কৰি আহিব। ইয়াৰ লাষ্ট ডেট দিয়া হোৱা নাই, যেতিয়া আপোনালোকে আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ পিছতে 3 নম্বৰ পোষ্টটো হৈছে ৰিলায়েন্স ৰিটেইল ইজ হেয়াৰিং স্মাৰ্ট পইণ্ট ষ্ট'ৰ মেনেজাৰৰ বিভাগত ৰিলায়েন্সৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। লোকেশ্যনটো হৈছে চেণ্ট্ৰেল আছাম আৰু আপাৰ আছাম। এক্সপিৰিয়েঞ্চ 5 পৰা 8 বছৰ ৰেলিভেণ্ট এক্সপিৰিয়েঞ্চ ইন দ্য গ্ৰ'চাৰী বিজনেছ আৰু QSR এটচেপ্টাৰৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। প্ৰিফাৰেঞ্চ দিয়া হ'ব অনলি ইমিডিয়েট জইনাৰসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু যোনসকলে লোকেল লেংগুৱেজটো ভালদৰে জানে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কি ৰেছপনচিবিলিটিখিনি দিয়া হৈছে ভালদৰে চাই আপোনালোকে পঢ়ি ল'ব। যদি আপোনালোকৰ ক্ৰাইটেৰিয়াৰ লগত মিলে এলিজিবল কেণ্ডিডেটসকলে ইয়াতে যোনটো মেইল দেখা পাইছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 2 এপ্ৰিললৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে 4 নম্বৰ পোষ্টটো হৈছে প্ৰিন্সিপাল এট আয়ুষ পাব্লিক স্কুল। আয়ুষ পাব্লিক স্কুলৰ ফালৰ পৰা প্ৰিন্সিপালৰ বিভাগত পোষ্ট মুকলি কৰিছে। এলিজিবিলিটি বিচৰা হৈছে মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ উইথ PG আৰু BEd কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট গ্ৰেজুৱেট আৰু BEd কেণ্ডিডেট বিচৰা হৈছে। কণ্টেক্ট নম্বৰ দিছে 9864991736। এই নম্বৰটো যোগাযোগ কৰি ল'ব। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দেখা পাইছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 3 এপ্ৰিললৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতে 5 নম্বৰ পোষ্টটো হৈছে অপেন পজিশ্যন ষ্ট'ৰ ইনচাৰ্জ। লোকেশ্যন শিৱসাগৰত এই পোষ্টটো মুকলি কৰিছে। চেলাৰী 20 পৰা 25,000 টকাকৈ প্ৰতিমাহে দিয়া হ'ব। এক্সপিৰিয়েঞ্চ 5 পৰা 10 বছৰ বিচাৰিছে। ফুডিং এণ্ড ছাইট একমেণ্ডেশ্যন চেল উইল বি প্ৰভাইডেড বাই কোম্পানীৰ ফালৰ পৰা থকা আৰু খোৱা আপোনালোকক ফ্ৰী দিয়া হ'ব। নোট এটা দিয়া হৈছে কেণ্ডিডেট শ্বল বি ফ্ৰম বিল্ডিং কনষ্ট্ৰাকশ্যন, কেণ্ডিডেট মাষ্ট হেভ এ নলেজ অফ ৱৰ্কিং অন কম্পিউটাৰ। তো ইয়াতে আপোনালোকৰ বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম কৰা BE বিচাৰিছে কেণ্ডিডেট। আৰু ইয়াৰ লগতে নলেজ থাকিব লাগিব ৱৰ্কিং অন কম্পিউটাৰ কাম কৰিব জনা কেণ্ডিডেট হ'ব লাগিব।
ইচ্ছুক প্ৰাৰ্থীসকলে যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 2 এপ্ৰিললৈকে যদি পোষ্টটো শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত 6 নম্বৰ পোষ্টটো হৈছে কোম্পানী টিএনটি ইনফ্ৰা ফালৰ পৰা পোষ্ট মুকলি কৰিছে সাইট সুপাৰভাইজাৰ ইঞ্জিনিয়াৰ বিভাগত লোকেশনটো হৈছে অসম এক্সপেৰিয়েন্স 1 ৰ পৰা 3 বছৰ বিচাৰিছে স্যালাৰি 20 ৰ পৰা 30000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব only does candidate apply who have an relevant experience in RE well construction ততে যোনসকল ক্যান্ডিডেটৰ এক্সপেৰিয়েন্স আছে ৰেলেভেন্ট আৰু RE well constructionৰ ওপৰত তেওঁলোকক আবেদন কৰিব দিয়া হৈছে ৰোল আৰু ৰেসপন্সিবিলিটি দিয়া হৈছে গুটেখিনি আপোনালোকে ভালদৰে চাই ল'ব যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইমিডিয়েট জইনাৰসকলক প্ৰিফেড দিয়া হ'ব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 1 এপ্ৰিললৈকে যদি পোষ্টটো শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ বহুতে কয় কেনেকৈ এপ্লাই কৰিম এপ্লাই কৰিবৰ কাৰণে ইয়াতে যোনসমূহ মেইল বা কন্টেক্ট নম্বৰ দিয়া থাকে হোৱাটছআপ নম্বৰত আপোনালোকৰ বায়োডাটা সেন্ড কৰিলে পোষ্টটোৰ কাৰণে আবেদন কৰা হ'ব আৰু এটা যোনটো মেইল দিয়া হৈছে সেম ইমেইলটো আপোনালোকৰ সবৰে মোবাইলত ইমেইল থাকে তো ইমেইলৰ পৰা এই মেইলটো টাইপ কৰি তাতে আপোনালোকৰ বায়োডাটাখন এটাচ কৰি সেন্ড কৰিলে পোষ্টসমূহৰ কাৰণে আবেদন কৰা হয় তো তেনেকৈ আপোনালোকে আবেদন কৰি ল'ব ইয়াৰ পিছতে 7 নম্বৰ পোষ্টটো হৈছে ভিক্টৰ ফাইনেন্সৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে বহুকেইটা পোষ্ট তো যিসকলে 12 পাছৰ পোষ্ট বিচাৰি আছে সেইসকলে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব প্ৰথমৰ পোষ্টটো হৈছে সিনিয়ৰ কাষ্টমাৰ ৰিলেশনশ্বিপ অফিচাৰ কোৱালিফিকেশন 12 পাছ এণ্ড এবভ বিচাৰিছে মানে হায়াৰ সেকেন্ডাৰী পাছৰ পৰা আবেদন কৰিব পাৰিব গ্ৰেজুৱেটলৈকে বয়সটো 18 বছৰৰ পৰা 35 বছৰ বিচৰা হৈছে স্যালাৰি 10% ইনক্ৰিজ in grocery salary eligibility 12 pass plus own bike scooty plus driving license যদি আপোনালোকে পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব বিচাৰে ইয়াতে আপোনালোকে 12 পাছৰ লগতে নিজৰ বাইক বা স্কুটি থাকিব লাগিব ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এক্সপেৰিয়েন্স বিমান 1 year এক্সপেৰিয়েন্স বিচৰা হৈছে MFI ওপৰত সেকেন্ড পোষ্টটো হৈছে এসিস্ট্যান্ট ব্ৰাঞ্চ মেনেজাৰ ইয়াতে কোৱালিফিকেশন বিচৰা হৈছে 12 পাছ এণ্ড এবভ এজ লিমিট 18 পৰা 35 বছৰ বিচাৰিছে স্যালাৰি 10% ইনক্ৰিজ ইন গ্ৰোচাৰি স্যালাৰি এলিজিবিলিটি 12 পাছ প্লাস ওন বাইক স্কুটি প্লাস ড্ৰাইভিং লাইসেন্স তো এই পোষ্টৰ কাৰণে 12 পাছ হ'ব লাগিব লগতে নিজৰ বাইক বা স্কুটি থাকিব লাগিব ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ MFI ওপৰত এক্সপেৰিয়েন্স বিচৰা হৈছে টোটাল ভেকেন্সি মুকলি কৰা হৈছে 15টা লোকেশন হৈছে জাগিৰোড হাউলি আৰু দুধনৈ তো এই তিনিটা লোকেশনত পোষ্টসমূহ মুকলি কৰা হৈছে যদি কোনোবা ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব স্যালাৰি লগতে আপোনালোকক বহুতো বেনিফিট দিয়া হ'ব ফিউল ক্লেইম তেল আপোনালোকে পাব ৰেকমেন্ডেশন PE ESIC মেডিক্লেইম গ্ৰেড T ক্লেইম লাইফ গ্ৰুপ পাৰ্সনেল এক্সিডেন্টেল ইন্সুৰেন্স এট্ৰেক্টিভ ইনসেন্টিভ promotion and ART salary increment salary slip and experience letter if experience যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে তো যোন সকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকক salary slip আৰু experience letter ইয়াতে জমা কৰিব কোৱা হৈছে ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব এপ্ৰিলৰ 1 তাৰিখে 9 বজাৰ পৰা 4 বজালৈকে লোকেশনটো হৈছে আজৰাত ৱাক ইন ইন্টাৰভিউ লোৱা হ'ব এড্ৰেছটো ইয়াতে দিয়া হৈছে যোনটো এড্ৰেছ ইয়াতে মেনশন কৰিছে তাতে আপোনালোকে গৈ ৱাক ইন ইন্টাৰভিউটো এটেন্ড কৰিব পাৰিব তো ৱাক ইন ইন্টাৰভিউ যাওঁতে আপোনালোকে কি ডকুমেন্ট লৈ যাব লাগিব ইয়াতে দিয়া হৈছে আপডেটেড CV আপডেটেড আপোনালোকৰ বায়োডাটা আধাৰ কাৰ্ড পান কাৰ্ড ফটো ড্ৰাইভিং লাইসেন্স 10 পাছৰ সাৰ্টিফিকেট কোৱালিফিকেশন সাৰ্টিফিকেট আৰু লাষ্ট মান্থ 3 মান্থ আপোনালোকৰ এক্সপেৰিয়েন্স থকা স্যালাৰি স্লিপ এক্সপেৰিয়েন্স লেটাৰখন লৈ যাব কন্টেক্ট নম্বৰ দুটাকৈ দিয়া হৈছে 60070818 7008998260 এই নম্বৰ কেটা যোগাযোগ কৰি ল'ব ইচ্ছুক প্ৰাৰ্থীসকলে আৰু এতে মেইল দিয়া হৈছে মেইলত আপোনালোকৰ বায়োডাটা সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰিব পাৰিব Candidate are requested to call between 9:30 পৰা 6:30 মানে আগবেলা 9:30 পৰা
সন্ধিয়া 6:30 ভিতৰত যোগাযোগ এই নম্বৰকেইটা যোগাযোগ কৰিলে এই সময়খিনিৰ ভিতৰত যোগাযোগ কৰিলেহে আপোনালোকে তেওঁলোকক পাব এইখিনি সময়ৰ ভিতৰত যোগাযোগ কৰিব দিয়া হৈছে বাকি সময়খিনিৰ ভিতৰত যদি যোগাযোগ কৰে আপোনালোকে একো ৰেছপন্স নাপাব পাৰে সেইবাবে এইখিনি সময়ৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ পিছত 8 নম্বৰ পোষ্টটো হৈছে ৰেড বাছ জবৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে জব ৰোলটো হৈছে সিনিয়ৰ বিডি আৰু এএম বিজনেছ ডেভেলপমেন্ট কি ৰেসপন্সিবিলিটি গুটেখিনি দিয়া হৈছে আপোনালোকে ভালকৈ চাই ল'ব আৰু এটা কি স্কিল ৰিকোয়াৰ্ডটোৰ কাৰণে কেনেকৈ কি স্কিল লাগিব সকলোবোৰ দিয়া হৈছে গুটেখিনি পঢ়ি চাই ল'ব লোকেশনটো হৈছে গোৱা পুনে আৰু গুৱাহাটীত পোষ্টটো মুকলি কৰিছে এডুকেশনাল কোৱালিফিকেশন এনি গ্ৰেজুৱেট এমবিএ সকলক প্ৰিফাৰেড দিয়া হ'ব প্ৰিফাৰেড এক্সপেৰিয়েন্স 2 পৰা 5 বছৰ এক্সপেৰিয়েন্স থকা সকলকো প্ৰিফাৰেড দিয়া হ'ব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হোৱা নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে 9 নম্বৰ পোষ্টটো হৈছে ইন্টাৰগা ফেন্সাৰ ইজ লুকিং ফৰ সিনিয়ৰ এক্সিকিউটিভ এইচআৰ কোৱালিফিকেশন এমবিএ এইচআৰ বিচাৰিছে এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ বিচাৰিছে লোকেশন হৈছে গুৱাহাটী স্যালাৰিটো মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব ৰোল এণ্ড ৰেসপন্সিবিলিটি গুটেখিনি দিয়া হৈছে ভালদৰে আপোনালোকে চাই পঢ়ি ল'ব পোষ্টৰ কাৰণে যদি ইন্টাৰেস্টেড হয় 2 এপ্ৰিলৰ ভিতৰত ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত 10 নম্বৰ পোষ্টটো হৈছে ৰিকুৱাৰ ফুল টাইম or part time teacher for a English medium school near Duliajan in Dibrugarh district Dibrugarh district Duliajanot এখন ইংলিশ মিডিয়াম স্কুলৰ কাৰণে টিচাৰৰ পোষ্ট মুকলি কৰা হৈছে ফুল টাইম আৰু পাৰ্ট টাইম দুইটা অপচন अवेलेबल আছে ইয়াতে সাবজেক্ট সমূহ হৈছে ইংলিশ ম্যাথমেটিক্স ইকোনমিক্স জিওগ্ৰাফি পল সায়েন্স আৰু একাউন্টেন্সি পঢ়াব পৰাকৈ শিক্ষক বিচৰা হৈছে ইয়াতে আপোনালোকে পঢ়াব লাগিব ক্লাস 12 ৰ পৰা মাস্টাৰ এণ্ড মিনিমাম কোৱালিফিকেশন বিচৰা হৈছে হেডমাস্টাৰৰ কাৰণে উইথ মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু কন্টাক্ট নম্বৰ দুটাকৈ দিয়া হৈছে তাতে যোগাযোগ কৰি আপোনালোকে এই পোষ্টৰ বিষয়ে ইয়াতকৈ যদি অধিক কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হয় নাই যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে 11 নম্বৰ শেষৰ পোষ্টটো হৈছে EMRI গ্ৰীণ হেল্থ সাৰ্ভিস ইজ হিয়াৰিং পোষ্ট মুকলি কৰা হৈছে ইমাৰ্জেন্সি মেনেজমেন্ট এক্সিকিউটিভ জব লোকেশন হৈছে মৰিগাঁৱত এই পোষ্টটো মুকলি কৰিছে কোৱালিফিকেশন বিটেক বিই মেকানিকেল অটোমোবাইল বিচাৰিছে এক্সপেৰিয়েন্স 1 পৰা 3 বছৰ অটোমোবাইল সেক্টৰৰ ওপৰত থাকিব লাগিব আৰু ফেচাৰ সকলেও আবেদন কৰিব পাৰিব স্যালাৰিটো মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ সিভিখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 31 মাৰ্চলৈকে ইছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক কৰিবলৈ একেবাৰে নেপাহৰিব ভিডিওটো শেয়াৰ কৰি দিব চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ ফ্ৰী প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশনবোৰ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহা কালিলৈ